এই লাহৰীঘাট সমষ্টিত আটাইতকৈ জনপ্ৰিয়তা আছে যদি ছিদ্দিক আহমেদৰ আছে। আজি আপুনি য'তেই যাওক চুকে কোণে গাঁৱে বুৱে আজি যাওক য'তেই এটা কথাই শুনিব পাৰিব আপোনালোকে যে ছিদ্দিক আহমেদ ডাঙৰীয়াৰ ছিদ্দিক আহমেদৰ জনপ্ৰিয়তা অধিক বৃদ্ধি পাইছে। আজি চুকে কোণে সকলোৱেই কিন্তু তেখেতক সমৰ্থন জনাইছে। অনাগত নিৰ্বাচনত তেখেতক বিপুল ভোটেৰে জয়ী কৰাব এইটো সমষ্টিবাসী ৰাইজে মুখে মুখে কৈ আছে। আজি আপোনালোকে যিকোনো মানুহক এজনক সোধক যে ছিদ্দিক আহমেদ ডাঙৰীয়াক ৰাইজে বিচাৰিছেনে, তেখেতে এটা কথাই কব, বিচাৰিছো নহয়, সমষ্টিৰ বাবে পৰিৱৰ্তী তেখেত বিধায়ক হব, সিধা কথা কব। কংগ্ৰেছৰ কিছুমান মানুহে দাবী কৰিছে যে লাহৰীঘাট সমষ্টি কংগ্ৰেছৰ বিধায়ক হব। কংগ্ৰেছৰ বিধায়ক কেনেকৈ হব? কংগ্ৰেছ দলৰ ভিতৰত যেনেকৈ বিসংগতি সংগঠিত হৈছে, যি ঘটনা ঘটি আছে সেইবোৰ কিন্তু অসমৰ ৰাইজে বৰ্তমান দেখি আছে। আজি সমষ্টিত চাওক টিকেট কোনে পাব সেইটো লৈ কাজিয়া পেচাল কিমান কি হৈ আছে। আজি সমষ্টিবাসী ৰাইজে এইবোৰ বিচৰা নাই। সমষ্টিবাসী বিচাৰিছে উন্নয়ন, বিচাৰিছে সমষ্টিবাসী বিচাৰিছে যাতে কোনো দুৰ্নীতি নহয়, সমষ্টিবাসী বিচাৰিছে যাতে ৰাস্তা ঘাট শিক্ষা অনুষ্ঠান আজি হস্পিটাল যিমান পিছ পৰি আছে সেইবোৰ যাতে উন্নত হয়, এইবোৰহে বিচাৰিছে। কংগ্ৰেছ দলৰ ভিতৰত পৰিয়াল কেন্দ্ৰিক ৰাজনীতি এইবোৰ কোনেও বিচৰা নাই। এইবাৰ কেৱল মাত্ৰ ছিদ্দিক আহমেদক বিচাৰিছে। ছিদ্দিক আহমেদ ডাঙৰীয়াই একমাত্ৰ সমষ্টিৰ সমস্যাবোৰ সমাধান কৰিব বুলি সকলোৱে আশাবাদী আৰু আগন্তুক দিনত তেখেতক বিপুল ভোটেৰে জয় কৰাই তেখেতে সমষ্টিবাসীৰ ৰাইজৰ বাবে কাম কৰিবলৈ আৰম্ভ কৰিব। আৰু সেইবোৰ যিসকল বিৰোধ কৰি আছে আপোনালোকে চাওক, আপোনালোকেও এদিন এই ছিদ্দিক আহমেদ ডাঙৰীয়াক সমৰ্থন জনাব আৰু তেখেতক আপোনালোকে আদৰি ল'ব, কাৰণ তেখেতে কামৰ জৰিয়তে আপোনালোকক দেখাই দিব। কংগ্ৰেছে কিন্তু উন্নয়নমূলক কাম কৰিব নোৱাৰিলে আৰু AIDFৰ বিধায়ক ছিদ্দিক আহমেদে কেনেকৈ উন্নয়ন কৰিব পাৰে সেইটোৱে কিন্তু সমষ্টিবাসীক দেখাব। যে এইটো আশাৰে সকলো সমষ্টিবাসী ৰাইজে চাই আছে যে অনাগত দিনত সমষ্টিৰ বিধায়ক হিচাপে ছিদ্দিক আহমেদ ডাঙৰীয়া কাম কৰিব। আৰু সমষ্টিবাসী ৰাইজ আপোনালোকক এটা কথা ক'ব বিচাৰিছো, কংগ্ৰেছৰ একাংশ মানুহে কিন্তু বিভ্ৰান্তি সৃষ্টি কৰিবলৈ আৰম্ভ কৰিছে। আপোনালোকে তেখেতক চকু কাণ নিদি নিজে নিজৰ স্থিতিত অটল থাকক, কাৰণ আপুনি যিজন ব্যক্তিক আপুনি চইচ কৰিছে, যিজন ব্যক্তিক সমৰ্থন কৰিছে, যিজন ব্যক্তিক আপুনি যোগ্য হিচাপে মানি লৈছে, সেইজন ব্যক্তিক আপুনি ভোট দি আপোনাৰ ভোট নহয় আপোনাৰ পৰিয়ালৰ সকলোৰ ভোট দি আপোনালোকে জয়যুক্ত কৰক। অনাগত দিনত আপোনাৰ ভাল, আপোনাৰ সমষ্টিৰ ভাল, আপোনাৰ পৰিয়ালৰ ভাল, আপোনাৰ ৰাজ্যৰ বাবে ভাল। আজি ভাল বস্তুটোৱে আমি বিচাৰিছো আৰু সেই ভাল বস্তুটো আমাক এই ছিদ্দিক আহমেদ ডাঙৰীয়া অনাগত দিনত উপহাৰ দিব আৰু আমি আশাবাদী তেখেতে সুন্দৰভাৱে যাতে কাম কৰে সেইটো আমি আশাবাদী হৈ আছো।